নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক ৰাজ্যৰ ঠাই ঠাই আমচুৰ গৰ্জন সংখ্যালঘু লোকক টাৰ্গেট কৰি লৈছে এখন বিজেপি চৰকাৰে ডি ভোটাৰ নামত সংখ্যালঘু লোকক ধৰিছে আৰক্ষীয়ে বিশেষ মাংসৰ নামতো হাৰাশাস্তি কৰিছে সংখ্যালঘু লোকক হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰিছে আদানী আৰু আম্বানীক কিন্তু কেৱল মুছলমান লোককহে কিয় টাৰ্গেট কৰি লৈছে এইখন চৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমচুৰ গৰ্জন চৰকাৰে উচ্ছেদ কৰাত কোনো আপত্তি নাই কিন্তু উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে কেৱল 2024 নিৰ্বাচনক লৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আমচুৰ নেতৃত্বৰ এই বিস্ফোৰণ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢেকিয়াজুলিত আমচুৰ ধৰ্মঘট অৱস্থান চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল কৰি তুলিছে পৰিৱেশ হোজাই তামুলপুৰ বঙাইগাঁও গোৱালপাৰা বিজনীত আমচুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আন এটা খবৰ শীঘ্ৰে গোৱালপাৰাত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ বৃহৎ উচ্ছেদ প্ৰথম পৰ্যায়ৰ উচ্ছেদ ইতিমধ্যে শেষ হৈছে গোৱালপাৰাত 1500 বিঘাৰ বিলত মানুহ সোমাই ঘৰ বনাই শেষ কৰি দিছিল এইবাৰ ৰাক্ষসিনী পাহাৰ সমীপত হ'ব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে গোৱালপাৰালৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোৱালপাৰা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত মুছলমান হৈ জন্ম লোৱাটোৱে অপৰাধ নেকি দাড়ি টুপি থকাৰ বাবে চৰকাৰৰ হাৰাশাস্তিৰ বলি সংখ্যালঘু গোৱালপাৰাত উচ্ছেদক লৈ এই মন্তব্যৰে এতিয়া গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ উচ্ছেদ কৰিছে ঠিকেই আছে কিন্তু উচ্ছেদিত লোকখিনিও প্ৰকৃত ভাৰতীয় সেয়েহে মানুহখিনিক সংস্থাপন সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰে মুছলমানৰ মৌলিক অধিকাৰখিনিও সৰ্ব কৰিব বিচাৰিছে চৰকাৰে জাতি জনগোষ্ঠী নিৰ্বিশেষে কাম কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ওপৰত অত্যাচাৰ চলোৱাটো বন্ধ কৰক এইখন চৰকাৰে এই অন্যায় অত্যাচাৰৰ ফল 2024ত ভুগিব লাগিব হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈ গাড়ীৰ ভিতৰতে আছে মুখ্যমন্ত্ৰীৰ মানুহ গৌৰৱ গগৈ আগে পিছে আছে বিজেপিৰ মানুহ গৌৰৱ গগৈ গাড়ীৰ ভিতৰতে আছে বিজেপিৰ মানুহ গৌৰৱ গগৈ কি কথা পাতে মই সকলো জানো মোক যদি সোধে গৌৰৱ গগৈয়ে কি কথা পাতিছে কাৰ লগত পাতিছে মই সকলো কৈ দিম এইদৰে বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ দেশৰ কোটি কোটি বাহনৰ চালকৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ 15 আগষ্টৰ পৰা দেশত নাথাকে টুলগেট ব্যৱস্থা এক বছৰৰ বাবে 3000 টকাৰ ফাষ্টেগ ৰিচাৰ্জ কৰিব লাগিব বাহনৰ গৰাকীয়ে সৰ্বাধিক 200টা যাত্ৰা কৰিব পাৰিব 3000 টকাৰ ৰিচাৰ্জত 3000 টকাত বাৰ্ষিক 5 লাভ কৰিব গাড়ীৰ গৰাকীয়ে এই পাছৰ বাবে NHAI ৱেবছাইটত আবেদন কৰিব লাগিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয় কৰিলে এই ডাঙৰ ঘোষণা দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নামঘৰত নিষিদ্ধ মাংস পেলাই গ্ৰেপ্তাৰ 7জনকৈ দুৰ্বৃত্ত লখিমপুৰৰ জঘন্য কাণ্ডৰ 7জনকৈ অভিযুক্ত ইতিমধ্যে আৰক্ষী জালত পৰিছে আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিলে ঘটনাৰে জড়িত 7জনকৈ দুৰ্বৃত্তকেইটাৰ নাম হৈছে মনছুৰ আলী মহম্মদ ৰেজ্জাক আলী চাহা আলী দিলৱাৰ হুছেইন আৰু দিলদাৰ হুছেইন আবু কালাম আলী জাহিদুল ইছলাম মনছুৰ আলীৰ বাসগৃহৰ পৰা জব্দ হৈছে 3টাকৈ গৰুৰ লাওখোলা নিশা নামঘৰৰ সন্মুখত গো মাংস পেলাই যোৱাত জড়িত আছিল আটাইকেইজন আন এটা খবৰ এইবাৰ ৰাজ্যত যুৱতীক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে 11 জুনৰ পৰা নিৰুদ্দিষ্ট যুৱতীৰ মৃতদেহ উদ্ধাৰ 16 জুনৰ নিশা ডিফলুৰ নগাঁও নলতলী সংযোগী পথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে মৃতদেহ 3জনকৈ যুৱকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে আটক হৈছে মিস্ত্ৰী ফাইজুৰ আমিৰ হামজা আৰু আবু হানিফ নগাঁৱৰ ৰহাত এতিয়া যুৱতীৰ হত্যাৰ দোষীক শাস্তি প্ৰদানৰ দাবীৰে তীব্ৰ প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত শাস্তি প্ৰদানৰ দাবী তুলি ৰহা কপালে AJYCPয়ে দিব লৈছো আন এটা খবৰ এইবাৰ প্ৰাইভেট হাস্পাতালৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ পইচাৰ বাবে প্ৰাইভেট হাস্পাতালে মৃত্যু হোৱা লোকক ৰাখিব নোৱাৰিব হাস্পাতালত মৃত্যু হোৱাৰ পিছতো বহু হাস্পাতালে ৰাখি থয় ৰোগীক
থানাত ভুক্তভোগীৰ পৰিয়ালে অভিযোগ দিলে প্ৰাইভেট হাস্পতালৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ধন আদায় দিব নোৱাৰা বাবেই মৃতদেহ ৰাখি থ'ব নোৱাৰিব হাস্পতালত। এনে কৰিলেও কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব হাস্পতালৰ ওপৰত। 102ত ফোন কৰি অভিযোগ দিব পাৰিব ভুক্তভোগীৰ পৰিয়ালে। কোনো দুখীয়া পৰিয়ালে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ ধন আদায় দিব নোৱাৰিলে সহায় কৰিব চৰকাৰে। প্ৰাইভেট হাস্পতালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কাছাৰত শুক্ল বিভাগ আৰু BSFৰ অভিযান। 22 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ। কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে শুক্ল বিভাগ আৰু BSFৰ অভিযান অব্যাহত আছে। শিলচৰ আইজাল ৰাষ্ট্ৰীয় ঘাইপথৰ ঢলাই পানীভাৰাত অভিযান চলাই বুজন পৰিমাণৰ হেৰইন আৰু ইয়াবা টেবলেট জব্দ কৰে অভিযানকাৰী দলে। উল্লেখ্য যে মিজোৰামৰ পৰা কাছাৰ অভিমুখী এখন বলেৰো বাহনত তালাচী চলাই জব্দ কৰা হয় ড্ৰাগছখিনি। বাহনখনৰ গোপন চেম্বাৰৰ পৰা হেৰইন ভৰ্তি 80টা চাবোনৰ বাকচ আৰু 1.5 লাখ ইয়াবা টেবলেট জব্দ কৰা হয়। জব্দ কৰা হেৰইনৰ ওজন প্ৰায় 850 গ্ৰাম। হেৰইন আৰু ইয়াবা টেবলেটখিনিৰ কলা বজাৰত মূল্য প্ৰায় 22 কোটি টকা বুলি সদৰি কৰিছে শুক্ল বিভাগে। ড্ৰাগছ আৰু বলেৰো বাহনখন জব্দ কৰা হয় যদিও অভিযানকাৰী দলটো অহাৰ উমান পাই পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। গান্ধী পৰিয়ালক আঁতৰাই দিলে কংগ্ৰেছত পবিত্ৰতা আহিব পাৰে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দল আৰু গান্ধী পৰিয়ালক উদ্দেশ্যে এইবাৰ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্য। কংগ্ৰেছৰ মানুহ BJPত আছেই, ময়ো আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্ল বৰুৱাও আছে। আমি কংগ্ৰেছৰ পৰা অহাটো সকলোৱে জানে। আমাক ভালদৰে ৰাখিছে BJPয়ে। কংগ্ৰেছে আৰু যদি পঠিয়াই দিয়ে তেন্তে আৰু ভালদৰে ৰাখিম। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বৃহস্পতিবাৰে গুৱাহাটীত কংগ্ৰেছৰ মানুহ BJPত থকা আৰু কংগ্ৰেছৰ চাফাই অভিযান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কংগ্ৰেছৰ চাফাই অভিযান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, একদম চাফা কৰি দিলেই ভাল হ'ব। গুৱাহাটীখন লেতেৰা হৈ আছে, চাফা হৈ গ'লে সকলোৱে ভাল পাব। আনহাতে সাংবাদিকক উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে কয়, কোনোবাই কিবা ক'লে তাক ৰিপৰ্টিং কৰি থকাটো আপোনালোকৰ দায়িত্ব, কিন্তু আমাক ইমানখিনিয়ে সুধিব যিটোত কিবা এটা ভেলু থাকিব। কংগ্ৰেছ চাফা কৰা প্ৰসংগত BJPক সুধিলে কি উত্তৰ পাব? কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগে। BJPলৈ কিবা প্ৰশ্ন কৰিলেহে মই তাৰ উত্তৰ দিব পাৰিম। কংগ্ৰেছক চাফা কৰা কথা কিমানেই কৈ গ'ল। জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুণ বৰাই কিমানকৈ কৈ গ'ল। কিন্তু কংগ্ৰেছটো কেনেকৈ চাফা হ'ব? কাৰণ তাত আটাইতকৈ লেতেৰাটো গান্ধী ফেমিলিহে সোমাই আছে। যদি উৎসটোৱে অপবিত্ৰ হয় তেন্তে তাৰ পৰা অপবিত্ৰ পানী ওলাই থাকিব। গতিকে উৎসটো শুদ্ধ কৰিব লাগিব। যিদিনাখন কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিটো আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত হয়তো অলপমান পবিত্ৰতা আহিব পাৰে। গান্ধী পৰিয়াল কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এমাহত বহুকেইটা টুইট কৰিছোঁ। গান্ধী পৰিয়ালক আঁতৰাই দিলে কংগ্ৰেছ নিকা হ'ব পাৰে। নহ'লে কংগ্ৰেছ দলটো এনেকৈয়ে থাকিব। যিমান চাফা কৰিব বিচাৰিলেও চাফা নহয়। কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, পৰ্যবেক্ষক নিযুক্তি সন্দৰ্ভত ভূপেন বৰাক সুধিছে জানো? আজিও আমি অসম BJPত কিবা সিদ্ধান্ত ল'লে আমি সৰ্বানন্দ সোণোৱালক ফোন এটা কৰোঁ, পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ। চৰকাৰত মই যদি কিবা এটা সিদ্ধান্ত লওঁ তেন্তে দিলীপ শইকীয়াক ফোন এটা কৰোঁ। আজিৰ দিনটো আমাৰ দলৰ বহুত সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয়। কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপজিট কৰি লকাৰত থৈ আহিব লাগিব। পৰ্যবেক্ষকৰ দীঘলীয়া তালিকাখন বনাওঁতেই ভূপেন বৰাক এবাৰ কোনোবাই ফোন কৰিছিল নেকি তেওঁক সুধিব। মুখ্যমন্ত্ৰীয়ে লগতে কয়, ৰাজনীতিত অহা যোৱা চলি থাকিব। ভূপেন বৰা BJPলৈ যোৱাৰ প্ৰচাৰ ৰাজীৱ ভৱনৰ পৰা বেছিকৈ হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। মোৰ লগত ভূপেন বৰাৰ কোনো কথা হোৱা নাই। কংগ্ৰেছত গৃহকন্দল চলি আছে আৰু চলি থাকিব দিয়ক। কংগ্ৰেছৰ বহুতকে যাবলৈ বাধ্য কৰাব। TRPৰ মাজতো কাজিয়া লাগিব। ধুবুৰীৰ সভাপতি দিয়াকৈ TRPৰ মাজত কাজিয়া লাগিব।